মইদাবাৰী বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল কুদ্দুছক ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল এজন যুৱক। ঢিঙা আৰক্ষীয়ে নিশা জুৰিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱকজনক। মইদাবাৰী বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল কুদ্দুছক দাবী কৰিছিল 4 লাখ টকা। গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম আশৰাফুল ইছলাম। ঘৰ ঢিঙৰ 1 নং কান্ধুলিমাৰী। নিৰ্ধাৰিত সময়ত দাবী কৰা ধন আদায় নিদিলে অধ্যক্ষৰ পুত্ৰক হত্যা কৰাৰ ভাবুকি দিছিল অধ্যক্ষ আব্দুল কুদ্দুছক। আনকি অধ্যক্ষজনৰ ঢিংস্থিত বাসগৃহত গাড়ীটো কৰিছিল অগ্নিসংযোগ। উপায়ুক্ত হৈ অধ্যক্ষজনে কাষ চাপিছিল মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ। নিউজ ডেস্ক ৰিপৰ্ট UNB নিউজ। হয়, সেইদিনা আছিল 9 তাৰিখ 3:15 বজাত মই অফিচত বহি আছোঁ। তেতিয়া এজন অচিনাকি মানুহে ফোন এটা কৰিলে। ফোন এটা কৰি ক'লে 2 লাখ টকা দাবী কৰিলে। মই কৈছোঁ কিয় 2 লাখ টকা দিব লাগে, মোৰ কি অপৰাধ? কৈছে নহ'লে আপোনাক মাৰি পেলাম। কিয় মাৰি পেলাবা? কৈছে আপোনাক মাৰি আপুনি ভাল মানুহ বুলি জানো, গতিকে সেইকাৰণে 2 লাখ টকা বিচাৰিছে। কোনোবা পাৰ্টীয়ে মোক 5 লাখ টকা দিছে, গতিকে আপোনাক নামাৰো, 2 লাখ টকা দিলে। আৰু যদি নিদিয়ে আপোনাক মাৰি পেলাম, আপোনাৰ ল'ৰাক মাৰি পেলাম, নহ'লে আপোনাক ক্ষতি কৰি পেলাম। কৈছে ঠিক আছে, মই বুজিলোঁ। এইখিনি গ'ল। তাৰপিছত ৰাতি আকৌ 10:30 বজাত আকৌ ফোন কৰিলে। কৈছে টকাটো নিদিয়ে। মই কৈছোঁ টকাটো ঠিক আছে, টকাটো দিয়া হ'ব। ক'ত দিয়া হ'ব কোৱাচোন, তুমি কেনেকৈ দিম, আৰু সেই পাৰ্টিটোৰ নাম কোৱা। কৈছে এইটো আমি নকওঁ, পাৰ্টিৰ টকা দিলে কম। মই কৈছোঁ নহয়, এইটো কোৱা। কৈছে ঠিক আছে, আপুনি নকয়, ঠিক আছে, মই এতিয়া গেম ষ্টাৰ্ট হৈ যাব। 10:30 বজাত ক'লে, আৰু 12:30 বজাত, ৰাতি 12:30 বজাত সেই মানুহকেইটা মানে গাড়ীত জুই লগাই দিলে। কোনে লগাই দিলে আমিতো নাজানো। তাৰপিছত আমি অফিচক পুলিচ ইনফৰ্ম কৰিলোঁ, আৰু OC লগে আহিলে, ইনকুৱাৰী কৰিলে, চালে। পিছদিনা মই গৈ এজাহাৰটো দিলোঁ। এজাহাৰ দিয়াৰ পিছত তাৰপিছত 2-3 দিন পাৰ হৈ গ'ল, আসামী হেৰি নকৰে। তাৰপিছত আমি এডিশ্যনেল SP আমিৰ বৈশ্য ছাৰ, মৰিগাঁও ডিষ্ট্ৰিক্টৰ এডিশ্যনেল সমীৰণ বৈশ্য ছাৰৰ তাত গ'লোঁ। ছাৰে লগে হেৰি কৰি টেক্স চেক কৰি পেলাই ৰাতি আসামীটো ধৰি পেলালে, জহিৰুল বুলি। জহিৰুলক অনাৰ পিছত জহিৰুলৰ পৰা তেওঁলোকে গম পালে যে আৰু 2টা ল'ৰা আছে। মেইন কাল্পিট যিটো, এইটো হ'ল আছাদুল ইছলাম, আৰু এটা হ'ল মানে হিফজুৰ ৰহমান। এই 2জনক মানে হেৰি কৰিলে। তাই এতিয়া আমি এই 2জনক আমি লাগি তাৰপিছত তেওঁলোকক আমি ক'লোঁ যে আসামী সোনকালে ধৰক, কাৰণ যদি উচিত শিক্ষা এইবিলাকক নিদিয়ে তেতিয়াহ'লে ভাল মানুহ পৃথিৱীত জীয়াই থকাটো অসম্ভৱ হৈ যাব। গতিকে আপোনালোক ৰিকুৱেষ্ট কৰিছোঁ, নগাঁও জিলাৰ SP ছাৰকো মই ৰিকুৱেষ্ট কৰিছোঁ, ছাৰ এইটো যিকোনো প্ৰকাৰে আসামীক ধৰক, আৰু উচিত ব্যৱস্থা হ'লে উচিত শাস্তি পাব লাগিব, নহ'লে ভাল মানুহ দুনিয়াত বাচি থাকিব নোৱাৰিব। তাৰপিছত তেওঁলোকৰ চেষ্টাত 2টা আসামী ধৰিলে। আমি আৰক্ষী বাহিনীক ধন্যবাদ জনাইছোঁ, সমীৰণ বৈশ্য ছাৰক ধন্যবাদ জনাইছোঁ, ঢিংতান OCকো মই ধন্যবাদ জনাইছোঁ, SP ডেকা ছাৰক মই ধন্যবাদ জনাইছোঁ। এইটো কাৰণে আসামী ধৰা পৰিছে। এতিয়া তেওঁলোকে কি ব্যৱস্থা কৰে নিশ্চয় কৰিব ভাবিছোঁ। এওঁলোকে উচিত শিক্ষা পাবলৈ, এইখিনি মোৰ কথা।